তেজপুৰৰ এখন ঐতিহাসিক দুৰ্গা পূজা। এই দুৰ্গা পূজাখনে ভৰি দিছে ১৬২ বছৰত। পূৰ্বপুৰুষৰ পৰম্পৰা ৰক্ষা কৰি তেজপুৰৰ এটা পৰিয়ালে প্ৰতি বছৰে পাতি আহিছে এই পূজাখন। তেজপুৰৰ আন পূজাসমূহৰ লগতে এই পূজাখনৰো আছে বিশেষ গুৰুত্ব। তেজপুৰ চহৰতো প্ৰতি বছৰৰ দৰে আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ। দুৰ্গতিনাশিনীক আৰাধনা কৰিবলৈ সাজু হৈছে ভক্তপ্ৰাণ ৰাইজ। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে এইবাৰ সকলো জাক-জমকতাৰ পৰা বিৰত থাকি উদযাপন কৰা হৈছে দুৰ্গা পূজা। দুৰ্গা পূজাৰ বৈদিক নীতি নিয়ম মানি আধ্যাত্মিকতাৰ মাজেৰে কৰা হৈছে পূজা অৰ্চনা। দুৰ্গা পূজাৰ সময়ত তেজপুৰৰ মুখাৰ্জী পৰিয়ালৰ পূজাখনেও বিশেষ গুৰুত্ব লাভ কৰি আহিছে। প্ৰতি বছৰে এই পূজাখনত দেৱীৰ চৰণত আশীষ ল'বলৈ আহে সকলো ভক্ত। সপ্তমীৰ পৰা দশমীৰ দিনটোলৈকে এই বিশেষ পূজাখনতো হয় মানুহৰ ভিৰ। ১৬২ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইবাৰো অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে পূজাখন। এই মুখাৰ্জী পৰিয়ালৰ পূজাখনৰ বিশেষত্ব এই যে পূজাথলীলৈ প্ৰতিমা আনোতে পৰিয়ালৰ প্ৰতিজন লোকে কান্ধত তুলি প্ৰতিমা আনে। এইবাৰো ষষ্ঠীৰ দিনটোত দেৱবাদ্য বজাই বেদীত প্ৰতিষ্ঠা কৰে প্ৰতিমা। কাঁহ শংখ বজাই আবাহন কৰে দেৱী দুৰ্গাক। ইতিমধ্যে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে পূজাথলীত। আমাৰ ৰাজীৱ ককা জনপ্ৰিয় মুখাৰ্জীয়ে পূজাভাগ স্থাপন কৰিছিলে, মুক্তি পূজা। এই পূজাভাগ অবিভক্ত দৰং জিলাৰ প্ৰথম দুৰ্গা পূজা, মুক্তি পূজা। এই পূজাভাগ তেওঁ স্থাপন কৰি ৰাজীৱ ককা নিজে হাতেৰে মূৰ্তি বনাই পূজাভাগ কৰিছিলে আৰু বিভিন্ন গাঁৱৰ পৰা মানুহ আহিছিলে। ইয়াত ভাওনা হৈছিলে, ইয়াত মণিপুৰী নৃত্যকলা হৈছিলে, তাৰপিছত নাম গান হৈছিলে। তেনেকুৱা পূজাভাগ এতিয়া তাহানি দিনৰ পৰা আমাৰ পাঁচপুৰুষ হ'ল, এতিয়া পূজাভাগ চলি আছে। এইবাৰ প্ৰশাসনৰ নিৰ্দেশ মৰ্মে তেজপুৰত কোনো ধৰণৰ উচ্চ প্ৰাবল্যৰ গান আনন্দ নকৰাকৈ আয়োজন কৰা হ'ব দুৰ্গা পূজা। পূৰ্বৰ তুলনাত কিছু পৰিমাণে পূজাৰ উৎসাহ হ্ৰাস পাইছে ৰাইজৰ মাজত, কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে আজিও ব্যথিত কৰি ৰাখিছে অসমবাসীক।